होब्लानो मोनफैयो माथो आंलाय आंबो माबा मोनसे जादोंबा नै सोरहाबा लोमजाथारदों बिदिबा मोनफैथारो नोंथांमोना नुगासिनो दं माबा मोनसे हेल्प खालबारि ब्लक कमिटिर মানে যি কমিটি আছে তেখেতৰ লগত কিবা দিছপুৰ চলো মতলব এটা মিটিং আছিলে এই মিটিংখনৰ আমাৰ চেন্ট্ৰেল লেভেলত আলহী আহিছিলে তো খুব ভাল হৈছে আৰু আমি যিমান ভাবিছিলে 5টা ভিচিডিচিত ইমান যে মানুহ আহি পেলাই আমাক মানে হেল্প কৰিব সেইটো মই ভাবও নাছিল আজি একদম পুৰা ফিল মানে আজি তাৰিখত আমি ক'ব পাৰো মানে মানাস সমষ্টি জিতাটো 100% হৈ গ'ল 15টাৰ কিমানটা সমষ্টি 15টাত আমি 15টাই লৈ যাম আমি এতিয়া বিটিচিটো পুৰা ডেভেলপ কৰিব লাগিব না মিনিষ্টাৰ বহুত পাব লাগিব আমি এই কাৰণে 15টাই লৈ যাম আমি ইউপিএল হিচাপত নাহে নেকি ইউপিএল আপুনিতো এতিয়া একো দেখাই পোৱা নাই দেখোন ক'তবা পোষ্টাৰ দেখা পাইছে দেখা নাই না ইউপিএল আমাৰ খালবাৰীত এনেও নাই বুজিছে ৰাকেশ বৰ্মাই গাঁৱৰ ভূঞে এটা প্ৰচাৰ চলাই আছে কি চাচি বাৰী চলাই প্ৰচাৰ এটা চলাই আছে কিবা ক্ষতি কৰিব নেকি বিপিএফক চাচি এতিয়া বাৰী চলো কৰিলে হ'ব আগত কি কৰিছিলে আমি ইমান চবকে মৰম কৰি পেলাই বিভিন্ন জায়গাত ইফতাৰ কৰে এতিয়া হি চাচি ঘৰত যাই পেলাই আমি বিটিচি পাল্টাই এনেকৈ ক'লে হ'ব নেকি একো লাভ নাই এইবিলাক এইটো দেখাবা অনলি আমাৰ নিচিনা জানি প্ৰাণী আহকচোন লাগি পেলাই চব মানুহকে সন্মান জনাই পেলাই জমা কৰি দেখাওকচোন পাৰে নেকি ৰাস্তাই এনে ঘূৰি পেলাই চাচি চলয় আমি বিটিচি পাল্টাই গো এনেকৈ ক'লে হ'ব একো নাই লাভ নাই নতুন সমষ্টি হিচাপত মানাসত কেনেকৈ হ'ব নতুন সমষ্টি হিচাপত যেনেকুৱা মই 6 মাৰিছিল নে সেম 6 মাৰি দিব বুজিছা একদম 4 নামাৰি আমি ডাইৰেক্ট 6 বুজিছা 6টা বলো 6টাও 6 মাৰি দিম আমি দেই প্ৰাৰ্থীজন কেনেকুৱা হ'ব আমাৰ প্ৰাৰ্থী কেইটা এতিয়া আছে কমসে কম 26-27 জন এই 26-27 জনৰ ভিতৰত এটা পাব আমি যিকোনো এটা আহিলে মানে মানি লম এই যে আমাৰ যিমান ইয়াতে মিটিঙত মানুহ আহিছিলে ময়ো কলো আৰু মই এমচিএলএ হিচাপত সবকে আহ্বান জনাইছো যিকোনো 26-27 জনৰ ভিতৰত এটাই টিকেট পাবতো ই যোনে পাওক তাকে আমি আকলি লম আৰু বহুত বিপুল ভোটত জিতাই দিম আমি দেই মানাসত যিহেতু হিন্দু ভোটাৰ বেছি সেই ক্ষেত্ৰত হিন্দু ইয়াতে হিন্দু চাই থাকিলে হ'ব আমাৰ ধৰি ল হিন্দু কেনেকুৱা টাইপ কোনটো কয় আমি বাথৌ আছে হিন্দু আছে সব আছে বুজা নাই আমি ধৰি লওক বাথৌ ধৰ্মটো বেলেগ টাইপত কয় তো আমি বাথৌ কিবা কৰাটো কিবাত আছে ফাৰ্ষ্টতে আছে আমাৰ বড়ো মানুহে ফাৰ্ষ্টতে আছে আৰু এছামিজ মানুহ আছে টোটেলি আমাৰ বড়ো মানুহ বাথৌ ধৰ্মটো লৈ পেলাই সেই হিন্দু বুলি মানে কিবা কৰিছে তো যিয়ে নহওক আমাৰ জিতাটো খাটাং মাইনৰিটি কেইটা যিমান আমাক হেল্প কৰিব লাগে চব কৰিম মানে কৰিব তাৰপিছত একদম আগত নিচিনা যেতিয়া মানে বিটিচি ইলেকশ্যনত আমি সি সৰু এটা সমষ্টিতে 30,000 ভোট পাইছিলে আমাৰতো এতিয়া আৰু বাঢ়িছে কমসে কম 60 মান পাব আমি এই খালবাৰী সমষ্টিৰ ভিতৰতে আৰু মথংগুৰি আছে কোকলাবাৰী আছে আৰু কি কয় এইটো আমাৰ আগস্তানী টিগ্গা দেহিৰা সমষ্টি ইয়াতে দুটা ভিচিডিচি পৰে একদম সব জিতা আমাৰ যিকোনো জায়গাত যাওক আপোনালোকে দেখা পাব বিপিএফ দেখা পাব থ্যাংক ইউ মানাসৰ মন্ত্ৰী এজন পাব এইটোতো 100% আমিও ডিমান্ড কৰিম পোৱাটো খাটা তো আমাৰ নিৰ্বাচন বিষয় মানে মোবিলাইজেশ্যন প্ৰগ্ৰাম ইউথ হিচাপে গোসাইগাঁৱৰ পৰা পুৰা আমাৰ উদাৰগুৰিলৈকে যিমানখিনি আমাৰ ইলেকশ্যন হ'ব তাতে আমি ইউথ হিচাপে ফুৰি আছোঁ ইউথৰ পাৱাৰত আমি দেখাব লাগিব এই মৰ্মে আমি এতিয়া নিৰ্দেশ মৰ্মে আমি ফুৰি আছোঁ কালি বাক্সাত হ'ব গতিকে আমি জয় নিশ্চিত আৰু কোনো মানে বেলেগ পাৰ্টি ইয়াতে নীতিকে আমি পাৱাৰত নাথাকা সময়তে আমি জিকিছিলোঁ MLA নহয় জানো পাৱাৰত নাথাকা সময়তো আমি জিকিছিলোঁ এতিয়া আমাৰ পাৱাৰ আছে আৰু কিছুমান সহায় কৰা আছে 5 গেৰাণ্টি আমি সম্পূৰ্ণ কৰিলোঁ গোটেইখিনি নাপালেও কমসে কম 50% পাই গৈছে বাকী ঠিক হৈ যাব হাগ্ৰাও মনুচাৰে কৈ আছে এমপি হিচাপত 15টা দিম বুলি বিপিএফ হিচাপত কিমানটা এতিয়ালৈকে
আমাৰ কিবাটো আহি পৰা নাই আজি বা কালি ৰাতিত সম্পূৰ্ণ হৈ যাব এইটো ফাইনেল হিচাপে ক'ব নোৱাৰোঁ হাগ্ৰামা মহিলা ছাৰে বা পাৰ্টীয়ে যিটো ক'ব সেইটোৱে হৈ যাব এতিয়া মই আপোনালোকৰ মাজত এইটোৱে মই বাৰ্তা দিব খুজিছোঁ আমি দেখা পাই আছোঁ যে ৰাকেশ বড়ো ডাঙৰীয়াই মাইনৰিটি অৰ্থাৎ যি আমি মুছলিম জাতি বুলি কওঁ এই মুছলিমৰ যিটো টুপি এই টুপিটো বেয়া জাগাত ব্যৱহাৰ কৰাটো আমি দেখা পাইছোঁ আমি আৰণাইটো এনেকুৱা ৰাজনীতিকত ব্যৱহাৰ কৰিলে ভাল পাম নেকি ভাল নাপায় নহয় এইটো সঁচা কথা এই টুপিটো হ'ল পবিত্ৰ আমি ক'ত পিন্ধি বুলি দেখা পাওঁ নামাজ পঢ়া আমি দেখা পাওঁ পবিত্ৰ ৰমজানবিলাকত দেখা পাওঁ পবিত্ৰ এই জাগাবিলাক পিন্ধা আমি দেখা পাওঁ এনেকুৱা এই ৰাস্তাৰ মাজত গাড়ীৰ ওপৰত বজাৰত মাজত উঠি পেলাই এই টুপিটো লৈ পেলাই এই ৰাষ্ট্ৰীয় কথা কৈ থকাটো ভাল পাইছে জানো ৰাইজতো ভাল পোৱা নাই এইটো অন্যায় কৰা হৈছে হোৱা নাই এই কিবা এইটো এটা কালচাৰ হয় না নহয় এইটো এই কালচাৰেদি আমাক এই মুছলমান বুলি এটা মাইনৰিটি বুলি আমি চিনি পাওঁ এইটো কিয় ব্যৱহাৰ কৰিছে বেয়া জাগাত ৰাজনীতিকৰ ব্যৱহাৰ কৰাটো নিশ্চয় মাইনৰিটি বা মুছলিম ভাই দাদা ভাইবিলাকে বেয়া পাইছে আৰু এইটো বহুত কমেণ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ কেইদিনৰ পিছত ইয়াৰ বিষয়ে নিশ্চয় পদক্ষেপ ল'ব বুলি মই গম পাওঁ কেনেকৈ সাজু হৈছে কেনেকৈ সাজু আমাৰ ফুলা ফুলি কোনো নোৱাৰে বুলি ক'লো না যেতিয়া নেকি আমাৰ পাৱাৰত নাছিল এই যোৱা এছেম্বলি ইলেকশ্যনত আমি 4জন জিকিছিল না পাৱাৰতে নাছিল না টকা পইচা না কাৰ ৰাইজৰ লগত আমি ইমান মানে কিবা এটা দিব পৰা মানুহৰ মন জয় কৰিব পৰা তেনেকুৱা অৱস্থাত নাছিল কিন্তু তথাপিও আমি গোসাইগাঁও কোকৰাঝাৰ ওদালগুৰি কালাইগাঁও আমি জিকিবলৈ সক্ষম হৈছোঁ মানে এতিয়া পাৱাৰত আছে আৰু ক'বলগীয়া একোৱে নাই এতিয়া আমি দেখিবলৈ পাইছোঁ মাননীয় দীপেন বড়ো ডাঙৰীয়া পুৰুষে ইমান কান্দিলে ইমানে যে কান্দিলে আৰু যোৱাকালি ইমান হাঁহিছে এইবাৰ মিছা কিয় কোনোবা যদি কান্দিব জানা নাই শিকিব লাগে ব্ৰিটিছে এই 2জন ব্যক্তিৰ ওচৰত যায় শিকিলে লৈ প্ৰমোদ বড়ো ডাঙৰে ইমান ধুনীয়া কান্দে মানে বিৰাট কান্দিব ওচৰত থকাটো দীপেন বড়ো ডাঙৰে ইমানে কান্দিব পাৰে বিৰাট দুখ পাইছে বিৰাট দুখ কিন্তু যোৱাকালি ইমান হাঁহিছে কিয় হাঁহিছে টিকেট মানে কান্দি কান্দি মানে মানুহ বিৰাট নাৰ্ভাছ হৈ গৈছে এতিয়া টিকেটটো ধুনীয়াকৈ দিলে বিৰাট আহিছে এইবিলাক নাটকটো ৰাইজে বুজি নাপায় নেকি চব বুজি পায় দীপন বড়োৱে কৈছে হাগ্ৰামা মহিলাৰে আদৰ্শত আদৰ্শিত হৈও ৰাজনৈতিক পথাৰত নামিছে ইমান যদি হাগ্ৰামা মহিলাৰ ভাল পালো হয় কিয় BPF-ত অহা নাই না ইমান যদি হাগ্ৰামা মহিলাক যদি এই সন্মান জনাই BPF-ত আহি পেলাই নিজৰ সন্মানটো ৰক্ষা কৰিব লাগিছিল হয় না নহয় ইমান মানুহ আহিছে BPF-ত আৰু অলপ কিবা এটা চিন্তা কৰি পেলাই ইমান তলত থাকি কি কাম কৰিব খুজিছে পৰাজয় নামটো কিয় ল'ব খুজিছে এতিয়া যেনেকুৱা কান্দিছে পুৰুষে এনেকৈ কান্দি থাকিব কিবা পিছত এই হাৰাৰ পিছত এইবিলাক ক'বই নালাগে হাৰাৰ কথা মানে ই বহুত তলত ইও একে দুটা হাৰিব এই যিখিনি লাষ্ট যিটো কিবা পাইছে এই MP ইয়াৰ বাহিৰে আৰু প্ৰমোদ বড়ো বিদায় ইয়াৰ পিছত মানা বিধানসভা আছে প্ৰায় 1.5 লাখ ভোটাৰ আছে এই ক্ষেত্ৰত BPF কি পদক্ষেপ ল'ব এইটো হাগ্ৰামা মহিলাৰে যিটো ক'ব সেইটোৱে হ'ব হিন্দু ভোট হওক মাইনৰিটি ভোট হওক খ্ৰীষ্টান ভোট হওক হাগ্ৰামা মহিলাৰ যিটো ক'ব সেইটোৱে কৰিব কৰবাত দিয়ক বুলি তাতে দিব ইয়াতে দিয়ক বুলি ইয়াতে দিব সেইটো হাগ্ৰামা মহিলাৰ ওচৰত আছে প্ৰমোদ বড়োৱে ইমান যে লবিয়া ইমান যে পাৱাৰৰ হাংগাৰ তেখেতে পাৱাৰত নাথাকিলে তেখেতে 1 মিনিটো জীয়াব নোৱাৰে তেখেতে এতিয়া গাঁৱৰ গাঁওবুঢ়াৰ কাৰণেও দৰখাস্ত দিছে বোলে আৰু তেওঁৱে নিজৰ গাঁৱৰ ক্লাবত প্ৰেচিডেণ্ট হ'বলৈও তেওঁৱে বিচাৰিব এইটোৱে প্ৰমাণ ইয়াৰ কাৰণে মই ভাবোঁ UPPLত নেতাসকলে অকণমান বিবেচনা অকণমান চোৱাটো দৰকাৰ এজন মানুহে যদি সাংসদ হয় এজন মানুহে যদি MLA হয় এজন মানুহে যদি BTCৰ MCLA হয়
তেওঁলোকৰ তাত আৰু নেতা নাই নেকি? যথেষ্ট নেতা আছে, তেওঁলোকৰ তাত যোগ্যতা নেতা আছে, ৰাজ্যসভাৰ MP হ'বৰ কাৰণে যোগ্যতা নেতা আছে, MLA হ'বৰ কাৰণে যোগ্যতা নেতা আছে, MCLA হ'বৰ কাৰণে যোগ্যতা নেতা আছে UPPL দলৰ। কিন্তু UPPLৰ প্ৰেচিডেণ্টে চব কুছ এক সময়ত যেনেকা হিটলাৰে নিজৰ মানে সিয়ে মানে সব কুছ, এতিয়া UPPL দলতো প্ৰমোদ বড়োৱে সব কুছ, সিয়ে ৰাজ্যসভাৰ সাংসদ, সিয়ে পাৰ্টিৰ প্ৰেচিডেণ্ট, সিও MLA কেণ্ডিডেট, সিও BTCৰ MCLA আৰু গাঁৱৰ গাঁওবুঢ়া ক্লাবৰ প্ৰেচিডেণ্ট সব হ'বলৈ চেষ্টা কৰে প্ৰমোদ বড়োৱে। ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাত মই তেওঁৰ লগত কাম কৰা মানুহ আছিলে, আৰু ইয়াৰ কাৰণে মই প্ৰমোদ বড়ো দাদাৰ ৰাতিপুৱা কি চিন্তা কৰে, দিনত কি চিন্তা কৰে মই সব জানো। ইয়াৰ কাৰণে আজি UPPL দলৰ কৰ্মকৰ্তাসকলে BPFত আহি আছে, আৰু সকলো UPPL দলৰ কৰ্মকৰ্তাক আমি হাগ্ৰামা মহিলাৰী ছাৰে কৈছে যিমান UPPL নেতাসকলে আমাৰ BPFত যোগদান কৰিব বিচাৰিছে, এতিয়া বাম্পাৰ অফাৰ আমাৰ দলত আপোনালোকে আহিব পাৰিব, আৰু আমি ল'ম, কাম কৰিবলৈ সুবিধা দিম। BTC অঞ্চলত সকলো জাতি জনগোষ্ঠীক লৈ আমি কাম কৰি যাম। আমি সকলোকে ল'ম, যিমানটো UPPL দলৰ পৰা আমাৰ তাত আহিব বিচাৰে, আমি সমাজৰ কাৰণে ভাল কাম কৰিম। UPPLে যোৱা 5 বছৰত সোণালী সুযোগ পাইছিলে, কিন্তু 5 বছৰত জনগণৰ কথা চিন্তা নকৰিলে। এইবাৰ 5 বছৰ আমাক BTC বাকীয়ে সোণালী সুযোগ দিছে। ইয়াৰ কাৰণে আমি BPFে সদায় 24 ঘণ্টা ৰাইজৰ হৈ আমি কাম কৰি থাকিম। এই সোণালী সুযোগটো UPPL লগত বেকাৰত আমি তৰ্ক কৰি কিনি সময়টো নষ্ট নকৰিম। আমি কাম কৰিবলগীয়া বিয়াত আছে, ৰাস্তা পদূলি বনাব, ভেঞ্চাৰ স্কুল চৰকাৰী কৰিম। প্ৰায় 1600 মান পোষ্ট খালী হৈ আছে BTCত। ইয়াত আমি মানে যিসকলে চাকৰি পাব লাগে তেওঁলোকক আমি চাকৰি পাম। ইয়াৰ কাৰণে আমাৰ বিষয়ববীয়াসকলে আলোচনা কৰি আছে। তাৰপিছত আমাৰ যি 5টা গেৰেণ্টি দি কৈছিল সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে, এই 5টা গেৰেণ্টি হাগ্ৰামা মহিলাৰী ছাৰে 4 মাহৰ ভিতৰত তেওঁ ডেলিভাৰ দিছে। যি প্ৰমোদ বড়োৱে শাসন কৰা টাইমত তেওঁক CSP বোৰ্ড গঠন কৰিবৰ কাৰণে 4 বছৰ লাগিছে, হাগ্ৰামা মহিলাৰী ছাৰক CSP বোৰ্ড গঠন কৰিবৰ কাৰণে 1 মাহ লাগিছে। এইটোৱে শক্তিশালী BPFে, এইটোৱে প্ৰমাণ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত। ইয়াৰ কাৰণে UPPL হ'ল দুৰ্বল। BTC ইলেকশ্যনত তেওঁলোকে অকণমান ভোট পাইছিল, MLA তেওঁলোকে নাপাব, MLA তেওঁলোকে ঠাউৰিব নোৱাৰিব। MLA ইলেকশ্যন পাছত UPPLত একজনহে থাকিব, এইটো হ'ল প্ৰমোদ বড়ো, আৰু তেখেতে ইতিমধ্যে দিল্লীত কোনটো কোৱাৰ্টাৰত থাকিব ইতিমধ্যে তেখেতে ঠিক কৰিলে, ফ্লেট তেখেতে ঠিক কৰিলে। 4 বছৰ 5 বছৰ আকৌ তেখেতে যে BTCত নাহিব এই কথা ইতিমধ্যে সি চিন্তা কৰিলে। MLA ইলেকশ্যন পাছত প্ৰমোদ বড়োক আপোনালোকে BTCত দেখি নাপাব, তেওঁক দেখি পাব দিল্লীত ৰাজ্যসভাত তেওঁ কোৱাৰ্টাৰ পাইছে। এই কোৱাৰ্টাৰত 4 বছৰ 5 বছৰ 6 বছৰ তাতে থাকিব বুলি ইতিমধ্যে সিদ্ধান্ত ল'লে। তাৰ মানে এইটোৱে প্ৰমাণ প্ৰমোদ বড়োৱে MLA ইলেকশ্যন আগতে সাৰেণ্ডাৰ কৰিলে যে BPFে 15টাৰ ভিতৰত 15টা NDA জিতিব, কিন্তু UPPLে তেওঁলোকে নিজিকিব বুলি ইতিমধ্যে প্ৰমোদ বড়োৱে সিদ্ধান্ত ল'লে। তাৰিখ কেতিয়া ঘোষণা কৰিব? মানাহত যদি আপোনাৰ হিন্দু ভোটাৰৰ সংখ্যা বেছি, প্ৰায় 1.5 লাখ মানাহৰ সমগ্ৰ ৰাজ্যে হিন্দু প্ৰাৰ্থী কি ক'ব এই ক্ষেত্ৰত? আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে হিন্দু মুছলমান খ্ৰীষ্টান সকলোকে সমান অধিকাৰ দিয়ে। মই ভাবো আমাৰ ৰাইজসকলে BTCৰ ৰাইজসকলে হাগ্ৰামা মহিলাৰী ছাৰক বিশ্বাস কৰে, হাগ্ৰামা মহিলাৰী ছাৰক আস্থা কৰে। হাগ্ৰামা মহিলাৰী ছাৰে যাক কেণ্ডিডেট দিব তেওঁলোকক এই মানাছত ৰাইজসকলে তেওঁলোকে ভোট দি কিনি মানাস অঞ্চলৰ সমস্যা আছে, সমস্যা সমাধান কৰিবৰ কাৰণে আমাক MLA লাগে। এই সমস্যা সমাধান কৰিবৰ কাৰণে যি ব্যক্তিয়ে যোগ্যতা, যি ব্যক্তিয়ে ৰাইজসকলৰ চিন্তা কৰে, এই ব্যক্তিকে টিকেট দিব বুলি মই হাগ্ৰামা মহিলাৰী ছাৰৰ ওচৰত বিশ্বাস কৰোঁ। আৰু থাকিব, সমস্যা থাকিব, ৰাইজে বিচৰা থাকিব। বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতাসকলে নিজৰ নিজৰ সংগঠন নেতাসকলক বিচাৰিব। BPFৰ তাত টিকেট বিচাৰাৰ কম্পিটিশ্যন ঢেৰ আছে, কাৰণ BPFে এইবাৰ যাক কেণ্ডিডেট দিব সিয়ে জিতিব, ইয়াৰ কাৰণে বিচাৰে। এতিয়া UPPLৰ তাত টিকেট বিচৰা মানুহ নাই, ইয়াৰ কাৰণে প্ৰমোদ বড়োৱে 3টা-4টা সমষ্টিত খেলিব পাৰে। সি সদায় 7টা সমষ্টিৰে কেণ্ডিডেট দিছেতো, তেওঁলোকে মানুহ নাথাকাৰ কাৰণে 3টা-4টা সমষ্টিত প্ৰমোদ বড়োক খেলিব পাৰে। কিন্তু আমাৰ তাত বিচাৰিছে, বিচাৰাটো ভাল। যিসকলে বিচাৰিছে মই তেওঁলোকক ধন্যবাদ যাচিছোঁ, আৰু বিচাৰক, কাৰণ BPFে ভাল কাম কৰি আছে। পাৰ্টি কেতিয়া ঘোষণা কৰিব, কিমান তাৰিখে? সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে ইতিমধ্যে তেওঁ আলোচনা কৰি আছে, তেওঁ মিটিং কৰি আছে, ডিষ্ট্ৰিক্টসকলৰ লগত আলোচনা কৰি আছে। এই ডিষ্ট্ৰিক্টসকলৰ লগত আলোচনা কৰা হাগ্ৰামা মহিলাৰী ছাৰৰ মিটিংটো প্ৰায় 19 তাৰিখে শেষ হ'ব।
আমাৰো যিটো মিটিং চলি আছে এইটো প্ৰায় 19 তাৰিখে শেষ হ'ব তাৰ পাছত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে হয়তো সিদ্ধান্ত ল'ব আৰু তাৰ পিছতে খুব 3-4 দিন পাছত তেওঁ যাতে কেণ্ডিডেট যাতে ডিক্লেয়াৰ দিব এইটো মোৰ মনৰ কথা কয় কাৰণ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে ডিষ্ট্ৰিক্ট গৈ মিটিং কৰি আছে ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি আছে এইটো শেষ হোৱাৰ পাছত তেওঁ সিদ্ধান্ত ল'ব কেইখন এখন বিপিএফ দিব স্পষ্টকৈ ক'ব নেকি আমাৰ তাত 15টাৰ ভিতৰত 15টা এনডিএ হ'ব বুলি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈছে আৰু এনডিএ কেণ্ডিডেটক জিতাবৰ কাৰণে যুৱক বিপিএফে দিনে নিশাই কষ্ট কৰি আছে ইয়াৰ কাৰণে মই ভাবো কেণ্ডিডেট যিয়ে নহওক ইউপিপিএল বা বিপিএফে যিমান কেণ্ডিডেট দিয়ে বিজেপিয়ে কিমানত দিয়ে এজিপিও আছে তাই এনডিএ হিচাপে 15টা সমষ্টিৰ বিটিচিৰ এই 15জনকো জিতাৰ কাৰণে আমি যুৱ বিপিএফে কাম কৰি আছে